হয় নমস্কাৰ, মই মিণ্টু চহৰীয়া। এইবাৰ বেজপাৰা পঞ্চায়তৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। দলে আমাক আমাৰ যি ৰাইজৰ লগত মিলি থকা ৰাইজৰ হৈ কাম কৰা যিটো স্পৃহা দেখিছিল, সেই দেখি আমাক দলে প্ৰাৰ্থিত্ব দিলে। দলৰ সেই সন্মান আমিও গ্ৰহণ কৰি ৰাইজৰ মাজলৈ গ'লোঁ। ৰাইজে আমাক যুৱক হিচাপে হওক বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে হওক বা এজন উঠি অহা যুৱক হিচাপে হওক আঁকোৱালি ল'লে, যাৰ বিনিময়ত আমি আজি আমাৰ গোটেই সমষ্টিটোৰ যিটো পুলিং পাৰ্চেণ্টেজ হিচাপত ক'ব গ'লে মোক 75% ভোট দিলে, মোক ভাৰতীয় জনতা পাৰ্টিক। আৰু মোৰ অপজিশ্যনত যিজন আছিল তেখেতে মাত্ৰ 15%, 15% ভোটে লাভ কৰিবলৈ সক্ষম হৈছে। মই বেজপাৰা পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ কাউন্সিলৰ পদত। হয়, এয়া মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম খোজ। দলে আমাক যিটো সন্মান দিছে, এই সন্মান আমি লৈ আৰু ৰাইজৰ হৈ কাম কৰা যিটো হেঁপাহ, এই হেঁপাহ দুয়োটাকে মিলাই পেলাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। ৰাইজৰ হৈ কাম কৰি যাম, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে যদি আমাক আশীৰ্বাদ কৰে, ৰাইজৰ হৈ কাম কৰি যাবলৈ আমি ৰাইজৰ দিহা পৰামৰ্শ মানি লৈ ৰাইজৰ মাজত সোমাই যাব পাৰিম বুলি আশা কৰিছোঁ। প্ৰথম কাম বুলি ৰাইজে যিটো দাবী আহিব, যেনেকুৱা ধৰণৰ দাবী আহিব, আমাৰ ইয়াত যথেষ্ট কাম হৈ আছে চৰকাৰী কাম হিচাপত। ৰাস্তা পদূলি প্ৰায় কাম সমাপ্ত হৈছে। তাৰ মাজতে যিখিনি কাম থাকি যাব, যিখিনি কাম ৰৈ যাব, সেই ৰোৱা কামখিনি আমি আমাৰ ফালৰ পৰা কৰিম, নতুবা আমি আমাৰ ওপৰৰ যিটো আমাৰ MLA হওক বা মাননীয় সাংসদ মহোদয় হওক, আমি তাৰ দ্বাৰা গোটেইখিনি কাম সমাপন কৰিম বুলি আশা কৰিছোঁ। হয় নমস্কাৰ, মই মিণ্টু চহৰীয়া। এইবাৰ বেজপাৰা পঞ্চায়তৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। দলে আমাক আমাৰ যি ৰাইজৰ লগত মিলি থকা ৰাইজৰ হৈ কাম কৰা যিটো স্পৃহা দেখিছিল, সেই দেখি আমাক দলে প্ৰাৰ্থিত্ব দিলে। দলৰ সেই সন্মান আমিও গ্ৰহণ কৰি ৰাইজৰ মাজলৈ গ'লোঁ। ৰাইজে আমাক যুৱক হিচাপে হওক বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে হওক বা এজন উঠি অহা যুৱক হিচাপে হওক আঁকোৱালি ল'লে, যাৰ বিনিময়ত আমি আজি আমাৰ গোটেই সমষ্টিটোৰ যিটো পুলিং পাৰ্চেণ্টেজ হিচাপত ক'ব গ'লে মোক 75% ভোট দিলে, মোক ভাৰতীয় জনতা পাৰ্টিক। আৰু মোৰ অপজিশ্যনত যিজন আছিল তেখেতে মাত্ৰ 15%, 15% ভোটে লাভ কৰিবলৈ সক্ষম হৈছে। মই বেজপাৰা পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ কাউন্সিলৰ পদত। হয়, এয়া মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম খোজ। দলে আমাক যিটো সন্মান দিছে, এই সন্মান আমি লৈ আৰু ৰাইজৰ হৈ কাম কৰা যিটো হেঁপাহ, এই হেঁপাহ দুয়োটাকে মিলাই পেলাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। ৰাইজৰ হৈ কাম কৰি যাম, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে যদি আমাক আশীৰ্বাদ কৰে, ৰাইজৰ হৈ কাম কৰি যাবলৈ আমি ৰাইজৰ দিহা পৰামৰ্শ মানি লৈ ৰাইজৰ মাজত সোমাই যাব পাৰিম বুলি আশা কৰিছোঁ। প্ৰথম কাম বুলি ৰাইজে যিটো দাবী আহিব, যেনেকুৱা ধৰণৰ দাবী আহিব, আমাৰ ইয়াত যথেষ্ট কাম হৈ আছে চৰকাৰী কাম হিচাপত। ৰাস্তা পদূলি প্ৰায় কাম সমাপ্ত হৈছে। তাৰ মাজতে যিখিনি কাম থাকি যাব, যিখিনি কাম ৰৈ যাব, সেই ৰোৱা কামখিনি আমি আমাৰ ফালৰ পৰা কৰিম, নতুবা আমি আমাৰ ওপৰৰ যিটো আমাৰ MLA হওক বা মাননীয় সাংসদ মহোদয় হওক, আমি তাৰ দ্বাৰা গোটেইখিনি কাম সমাপন কৰিম বুলি আশা কৰিছোঁ।